নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাও ষ্টুডিঅ'ত মই মুখী বৰুছে মৰিয়নিত ৰেলৰ খুন্দাত বন্য হস্তীৰ মৃত্যু নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন মৰিয়নিত ৰেলৰ খুন্দাত বন্য হস্তীৰ মৃত্যু দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ মৰিয়নিত ৰেলৰ খুন্দাত পুনৰ বন্য হস্তীৰ কৰুণ মৃত্যু গিবন অভয়াৰণ্যৰ সমীপৰ ভেলাগুৰি চাহ বাগিচাৰ কাষৰ ৰেলপথত সংঘটিত হৈছে এই ঘটনা নিশা প্ৰায় 11:40 বজাত নামনি মোৱা বিবেক এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় এটা বন্য হস্তীৰ এটা জাক ৰেলপথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো দ্ৰুতবেগী ৰেলখনৰ ইঞ্জিনৰ তলত সোমাই যায় বন্য হস্তীটোৰ দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থাকে ৰেলখন ঘটনাস্থলীত বনকৰ্মী আৰু ৰেল আৰক্ষীৰ লোক উপস্থিত হয় ৰেলখনে গতিবেগৰ নিৰ্দেশনা পালন নকৰাৰ অভিযোগ বনকৰ্মীৰ গিবন অভয়াৰণ্যৰ সমীপত ৰেলৰ গতিবেগ প্ৰতি ঘণ্টাত 20 পৰা 40 কিলোমিটাৰ নিৰ্ধাৰণ কৰা আছে কিন্তু অধিকাংশ ৰেলে এই নিৰ্দেশ পালন নকৰে ফলত প্ৰতি বছৰে উক্ত ৰেল পথছোৱাত মৃত্যুমুখত পৰে বন্য হস্তি ইয়াৰ আগতেও একে স্থানতে তিনিটাকৈ হাতীৰ মৃত্যু হৈছে নিশা 8:45 মানে 8:30 বজাত মানে হাতী আমি ডিউটিতে সদায় ওলাই আহোঁ ওলাই অহাৰ পিছতে মানে হাতী আমি গম পোৱাৰ লগে লগে আমি 375/0 পৰা হয় না 375/0 পৰা 375/7লৈকে আমি অৰ্ডাৰ ল'লোঁ আৰু হাতীজাক আছে যেতিয়া আমি পাৰ হৈ আহিব পৰা আমাৰ মানে টৰ্চ এটা লৈ পেলাই আমি নোৱাৰোঁ ইমান হাবি জংঘলত টৰ্চ এটা লৈ পেলাই আমাৰ সম্ভৱ নহয় সেইকাৰণে আমি সিফালে ৰৈ দিলোঁ ৰৈ দিয়াৰ পিছত 11:40 মানত আপোনাৰ বিবেক আহিছে ডাউন বিবেকে আপোনাৰ 300 মিটাৰমান চুচুৱাই লৈ আহিছে এটা দতাল হাতী আমি দাঁতটো ৰাতিপুৱাহে পাইছোঁ বাৰু কালি ট্ৰেইনৰ তলতে থাকি গ'ল মানে খুব দ্ৰুতবেগত আছিলে ট্ৰেইন দ্ৰুতবেগত আছে এই জেগাত হাতী কৰিডৰ হয় ইয়াত স্পীড লিমিট থাকে আছে থাকিব লাগে কৰিব লাগে কালিও আপোনালোকে ইয়াত ইনফৰ্ম কৰিছিল কৰিছোঁ তৎসত্ত্বেও তেওঁলোকে নাই সম্পূৰ্ণ ৰেল বিভাগৰ হয় ইয়াৰ আগতো ইয়াত তিনিটা হৈছে তাৰ যোৱা বছৰ এটা হৈছে পোৱালি এটা এইটো তৃতীয় মানে 1.5 বছৰত তৃতীয়টো হাতী ৰেলৰ খুন্দতে হৈছে প্ৰত্যেক বছৰে মৰে কিন্তু ৰেল বিভাগে কোনো নাই ৰেলখন কিন্তু ৰৈ গৈছিলে নি ৰাতি ৰেল ইঞ্জিন অফে হৈ গ'ল প্ৰেছাৰে কমি গ'ল যিটো প্ৰেছাৰ ন সেইটোৱে কমি গ'ল মানে আকৌ পিছত টানি নিছেগৈ ভালেমান সময় আকৌ মই 1-2 ঘণ্টামান ৰাখিছোঁ 2 ঘণ্টামান ৰাখিছোঁ কি ক'ব এই গোটেই বিষয়টোত যিহেতু অলপ সতৰ্ক হ'ব লাগে ৰেল বিভাগ কিন্তু বাৰে প্ৰতি এনেকুৱা ঘটনা হৈয়ে আছে আমি সতৰ্ক বাণীটো আগতেই তেওঁলোকক দিওঁ তেওঁলোকে নাই মনা এতিয়া আমিতো নোৱাৰোঁ নহয় জানো আমি ক'বহে পাৰিম নহয় জানো আমাৰ দায়িত্ব সেইটোৱে আমি সুধা হাতখন টৰ্চটা লৈ আহিছোঁ আমি কথাষাৰ ক'বও পাৰিম মাত্ৰ ইনফৰ্মেশ্যন এটা দিব পাৰিম হয় না 9 বাজিবলৈ কেইমিনিটমান বাকী থাকোঁতে তেতিয়া আমি হাতীখিনি লগ পাইছিলোঁ 375/0 ওচৰত 375/0 মাজত পাইছিলোঁ আমি তেতিয়া আমি আমাৰ গ্ৰুপ এটা আছে গ্ৰুপত দিলোঁ যে 375/0-375/7 ভিতৰত হাতীজাক আছে আমাৰ ৰেঞ্জৰ অফিচাৰসকলে সেইটো কণ্ট্ৰল ৰুমলৈ ফৰৱাৰ্ড কৰিলে ফৰৱাৰ্ড কৰাৰ পিছত কি কয় হাতীখিনি ইয়াতে চৰি আছিলে চৰি পেলাই যথেষ্ট দূৰ আগুৱাই গুচি আহিলে অহাৰ কাৰণে আমি দুজন ডিউটিত থাকোঁ আমি হাতীখিনি পোৱাৰ কাৰণে আগবাঢ়ি আহিব নোৱাৰিলোঁ কাৰণ আমি টৰ্চকেইটা লৈয়ে থাকোঁ আৰু আমাৰ হাতত একো নাথাকে আপোনাৰ হাতীখিনি আগবাঢ়ি অহাৰ পিছত কিমান দূৰ চুচুৱাই আনিছে হাতীটো প্ৰায় 300 মিটাৰমান চুচুৱাই আনিছে ইমান ডাঙৰ এটা হাতী 300 মিটাৰমান চুচুৱাই তাৰমানে ট্ৰেইনখন যথেষ্ট স্পীড হ'ব লাগিব ট্ৰেইনখন একে স্থানত হৈছে চিহ্ন ভিন্ন হৈছে আগৰবাৰ প্ৰায় 70 মিটাৰমান চুচুৱাইছিলে এইবাৰ প্ৰায় 300 মিটাৰমান চুচুৱাইছে আমিতো কণ্ট্ৰলত দিয়াৰ পিছত ট্ৰেইন শ্ল' কৰিব লাগে শ্ল'টো ইমান নাছিলে একদম আপোনাৰ কি হয় আমি যিটো পইণ্ট দিওঁ সেইটোতে গৈ পেলাই শ্ল' কৰিবলৈ বিচাৰে কিছুমান ড্ৰাইভাৰ আমাৰ দায়িত্ব হ'ল আমাৰ ইনফৰ্মেশ্যন দিব লাগে ফৰেষ্টত
ফৰেষ্টৰ পৰা ৰেলৱে কণ্ট্ৰলত। তেওঁলোকে ইনফৰমেশ্যন দিছিলে আমি আমাৰ ৰেঞ্জত দিলোঁ, ৰেঞ্জৰ পৰা তালৈ ফৰৱাৰ্ড কৰিলে। ৰেঞ্জৰ পৰা ৰেলৰ বিভাগলৈ ফৰৱাৰ্ড কৰিছিলে হয় দিছিলে হয়। তথাপিও তেওঁলোকে মানে স্পীড নকমালে? নাই কমাই, অলপ মানে কিছুমান ড্ৰাইভাৰ একদম নামানে। আৰু এই ট্ৰেইনৰ পাইলটৰ ভুলৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে? হয়, তাতে অলপ কুঁৱলীও আছিলে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।